প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিহে আপোনালোকৰ ওচৰত অলপ সময় আছে, তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিবলৈ চেষ্টা কৰি যাব। এটা নিৰ্দিষ্ট সময়ৰ পাছত বুজি পাব যে মৃত্যুৰ বাহিৰে আৰু কোনেও আপোনাৰ অপেক্ষাত নাই। পানীখিনি যিদৰে ঠাণ্ডা হওঁতে হওঁতে এটা সময়ত বৰফ হৈ যায়, সেইদৰে এটা মন কষ্ট পাওঁতে পাওঁতে পাথৰ হৈ যায়। জীৱনক লৈ গল্প লিখাটো বহুত সহজ, কিন্তু গল্পৰ নিচিনা জীৱন সজোৱাটো কিন্তু খুবেই কঠিন। সদায় আপোনাৰ অমূল্য সময়কণ তাকেই দিয়া যিয়ে সময়ৰ মূল্য বুজি পায়, আৰু সম্পৰ্ক তাৰ কাষতে ৰাখা যিয়ে তোমাৰ গুৰুত্ব বুজি পায়। ভালপোৱা পোৱাতকৈ ভালপোৱা দিয়াতেই বেছি আনন্দ। সকলোৱে কয় কাৰোবাক কষ্ট দিলে গোটেই জীৱন সুখী থাকিবলৈ নোৱাৰি, কিন্তু বাস্তৱত দেখা যায় সুখী সিহঁতেই হয় যিয়ে আনক কষ্ট দিবলৈ পাৰে। সত্যৰ পথটো কঠিন, কিন্তু তাত এটা সুবিধা আছে, সেই পথত ভিৰ বহুত কম থাকে। সৎ মনৰ মানুহবোৰ বেছি প্ৰতাৰিত হয়, কাৰণ তেওঁলোকে সকলোকে সৎ বুলিয়েই ভাবে। জীয়াই থাকোঁতেই মানুহে নিন্দা কৰে, মৃতদেহৰ প্ৰশংসাটো শত্ৰুও কৰে। সম্পৰ্ক এটা তৈয়াৰ কৰাও সহজ আৰু ভঙাও সহজ, কঠিন মাথো সম্পৰ্কটো বজাই ৰখাটোহে। এইখন পৃথিৱীৰ প্ৰকৃত সত্য হ'ল আপোনাৰ কষ্টবোৰ একমাত্ৰ আপুনিয়েই বুজিব লাগিব, আন কোনেও নুবুজে। প্ৰিয় মানুহটিৰ অকণমান অৱহেলাই গোটেই দিনটোৰ হাঁহি মচি দিয়াৰ বাবেই যথেষ্ট। কি অদ্ভুত নহয়নে বাৰু? চকু পুখুৰী নহয় তথাপিও পানীৰে উপচি পৰে, মনটো কাছৰ টুকুৰা নহয় তথাপিও ভাঙি যায়। আপুনি গোটেই পৃথিৱীৰ সৈতে যুঁজি যিটো মানুহৰ পক্ষত কথা ক'ব, এদিন সেই মানুহটোৱে আপোনাক সময়মতে চিনিও নাপাব। ভৰসা আছিল, বিশ্বাস আছিল, পাছত গম পালোঁ সেইটোৱেই মোৰ ভুল আছিল। ক্ষমা সদায় ভুলৰ হয়, বেইমানীৰ কেতিয়াও নহয়। কোনোবাই তোমাক ৰিজেক্ট বা ইগন'ৰ কৰিলে তুমি মনটো বেয়া নকৰিবা। মনত ৰাখিবা, দামী বস্তুৰ দাম সকলোৱে দিব নোৱাৰে। যিজন ব্যক্তিয়ে ভাল পাব জানে তেওঁ কেতিয়াও অৱহেলা নকৰে। যিজন ব্যক্তি অলপতে সুখী হয়, তেওঁ কিন্তু অলপ আঘাত পালেও বহুত কষ্ট পায় মনত। নিয়তি এনেকুৱা এটা বস্তু, 1 মিনিট সময়ৰ আগতে আপুনি হাঁহিছিলে, আকৌ 1 মিনিট পিছতে কিন্তু আপোনাক কন্দুৱাবও পাৰে। অহংকাৰ নকৰিবা, পতন হ'ব, আৰু বেছি সৰল নহ'বা, এই স্বাৰ্থপৰ সমাজে তোমাক এদিন ঠগাই দিব। জীৱনত সুখ কেতিয়াও জোৰ কৰি আনিবলৈ নোৱাৰি। যেতিয়া আহে সকলো লৈ আহে, আৰু যেতিয়া যায় সকলো লৈ যায়। জীৱনত পাই হেৰুৱাতকৈ একেবাৰে নোপোৱাটোৱেই বেছি ভাল। সন্তানক সদায় সিমানখিনি শিক্ষাৰে শিক্ষিত কৰি তোলক, যাতে আপোনাৰ অসুস্থ অৱস্থাত ডক্তৰ লৈ আহে, উকিল নহয়। এইখন চহৰত আপোনজনৰ অভাৱ নাই, কিন্তু আপোন ভবা মানুহৰ অভাৱ বহুত। আপুনি ব্যৱহাৰ কৰা গাৰুটোত অকল তোলাই নাথাকে, আৱেগেৰে ভৰা হাজাৰ টোপাল লুণীয়া পানীও থাকে। যিসকল ব্যক্তিয়ে অতি সহজে ভাল পাই পেলায়, সিহঁতক ভুলতো আঘাত নিদিবা। কাৰণটো হ'ল আঘাত পালে সিহঁতে যিমানখিনি ভাল পাইছিল তাতোকৈ বহু গুণে বেছি ঘৃণা ঘূৰাই দিব পাৰে। জীৱনত সেইজন ব্যক্তিক এৰি নাযাবা, যিয়ে খং কৰাৰ পাছতো তোমাৰ কাষলৈ উভতি আহে। দিনটোৰ ব্যস্ততাৰ মাজত যাক পাহৰি থকাৰ সকলোতকৈ বেছি অভিনয় কৰা হয়, ৰাতিৰ নীৰৱতাত তেওঁকে সকলোতকৈ বেছি মনত পৰে। সপোনটো দেখা যায়, ধৰিব নোৱাৰি, জীৱন ভাঙিব পাৰি, গঢ়িবলৈ নোৱাৰি। ঠিক তেনেকৈ মনটো দিব পাৰি, ঘূৰাই ল'ব নোৱাৰি। ভালপোৱাৰ সৃষ্টি কৰিব পাৰি, শেষ কৰিব নোৱাৰি। সময় ভালেই হওক বা বেয়াই হওক পাৰ হৈ যায়, কিন্তু মনত থাকি যায় কিছুমান মানুহ আৰু সিহঁতৰ কিছুমান ব্যৱহাৰ। কিছুমান মানুহে ভাল পাবলৈ গৈ ভালে থকাটো হেৰুৱাই পেলায়। সকলোৱে কয় সঁচাকে ভাল পালে এদিন নহয় এদিন নিশ্চয় ঘূৰি আহিবই, কিন্তু মই কওঁ যদি সঁচাকে ভাল পালেহেঁতেন তেন্তে কেতিয়াও এৰি নগ'লহেঁতেন। এইখন পৃথিৱীত কোনো কষ্টই চিৰস্থায়ী নহয়, এদিন নহয় এদিন পৰিসমাপ্তি হ'বই। স্বাৰ্থ শেষ, ভালপোৱাও শেষ, সেয়াই বাস্তৱতা। যিয়ে আঘাত দিয়ে তেওঁ পাহৰি যায়, আৰু যিয়ে আঘাত পায় তেওঁ কেতিয়াও জীৱনত পাহৰিবলৈ নোৱাৰে। সুন্দৰ মানুহ বিচাৰিবলৈ গৈ তুমি তোমাৰ নিজৰ জীৱনটোকে ধ্বংস কৰি নিদিবা। কাৰণ পৃথিৱীত সুন্দৰ মানুহৰ অভাৱ নাই, কিন্তু সুন্দৰ মনৰ মানুহৰহে বহুত অভাৱ। জীৱনত আমি সকলোৱে মিলি লুকা ভাকু খেলিছিলোঁ। কোনোবাই লুকাইছিল আৰু কোনোবাই বিচাৰিছিল। হঠাৎ এদিন সকলো বন্ধু লুকাই গ'ল আৰু বিচাৰি নাপালোঁ। তেতিয়া বুজিলোঁ মই ডাঙৰ হৈ গৈছোঁ। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ।